ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত মিশন চন্দ্ৰয়ান 1, মিশন চন্দ্ৰয়ান 2 আৰু মিশন চন্দ্ৰয়ান 3ৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো। আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব। তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো। ফাৰ্স্ট কোৱেশ্চন, চন্দ্ৰযান 3 মিশন কেতিয়া উৎক্ষেপণ কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপচন বি 14 জুলাই 2023। চন্দ্ৰযান 3 মিশন 14 জুলাই 2023 তাৰিখে উৎক্ষেপণ কৰা হৈছিল। চন্দ্ৰযান 1 মিশন 22 অক্টোবৰ 2008 চনত উৎক্ষেপণ কৰা হৈছিল আৰু চন্দ্ৰযান 2 মিশন 22 জুলাই 2019 চনত উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, মিশন চন্দ্ৰযান 3 ক'ৰ পৰা উৎক্ষেপণ কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপচন চি সতীশ ধাৱন মহাকাশ কেন্দ্ৰ। মিশন চন্দ্ৰযান 3 সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল। সতীশ ধাৱন মহাকাশ কেন্দ্ৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত অৱস্থিত। নেক্সট কুৱেশ্যন, মিশন চন্দ্ৰযান 3 কোনে আৰম্ভ কৰিছে? শুদ্ধ উত্তৰ হৈছে অপচন বি ইছৰো। ইছৰোৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ইছৰো 1969 চনৰ 15 আগষ্টত স্থাপন কৰা হৈছিল। ইছৰোৰ মুখ্য কাৰ্যালয় হৈছে বেংগালুৰু, কৰ্ণাটক। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3 চন্দ্ৰপৃষ্ঠত কেতিয়া অৱতৰণ কৰিছে? শুদ্ধ উত্তৰ হৈছে অপচন এ 23 আগষ্ট 2023। চন্দ্ৰযান 3 চন্দ্ৰৰ পৃষ্ঠত 2023 চনৰ 23 আগষ্টত অৱতৰণ কৰিছে। নেক্সট কুৱেশ্যন, ইছৰোৰ বৰ্তমান চেয়াৰমেন কোন? শুদ্ধ উত্তৰ হৈছে অপচন বি এছ সোমনাথ। ইছৰোৰ বৰ্তমান চেয়াৰমেন হৈছে এছ সোমনাথ। ইছৰোৰ প্ৰথম চেয়াৰমেন আছিল বিক্ৰম সাৰাভাই। চন্দ্ৰযান 1 মিশনৰ সময়ত ইছৰোৰ চেয়াৰমেন আছিল জি মাধৱন। চন্দ্ৰযান 2 মিশনৰ সময়ত ইছৰোৰ চেয়াৰমেন আছিল কে শিৱন। আৰু চন্দ্ৰযান 3 মিশনৰ সময়ত ইছৰোৰ চেয়াৰমেন হৈছে এছ সোমনাথ। নেক্সট কুৱেশ্যন, মিশন চন্দ্ৰযান 3ৰ বিষয়বস্তু কি? শুদ্ধ উত্তৰ হৈছে অপচন চি চায়েন্স অৱ দ্য মুন। নেক্সট কুৱেশ্যন, মিশন চন্দ্ৰযান 3ৰ লেণ্ডাৰখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপচন ডি বিক্ৰম। মিশন চন্দ্ৰযান 3ৰ লেণ্ডাৰখনৰ নাম হৈছে বিক্ৰম। নেক্সট কুৱেশ্যন, মিশন চন্দ্ৰযান 3ৰ ৰভাৰখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপচন চি প্ৰজ্ঞান। মিশন চন্দ্ৰযান 3ৰ ৰভাৰখনৰ নাম হৈছে প্ৰজ্ঞান। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ত তলৰ কোনটো নাই? শুদ্ধ উত্তৰ হৈছে অপচন এ অৰ্বিটাৰ। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3 মিশনটো কোনটো ৰকেটৰ সহায়ত উৎক্ষেপণ কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপচন বি LV-M3M4। LV-M3M4 ৰকেটৰ সহায়ত চন্দ্ৰযান 3 মিশনটো উৎক্ষেপণ কৰা হৈছিল। চন্দ্ৰযান 1 মিশনটো PSLV-XL ৰকেটৰ সহায়ত উৎক্ষেপণ কৰা হৈছিল। চন্দ্ৰযান 2 মিশনটো GSLV-MK3 ৰকেটৰ সহায়ত উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ৰ বাবে মূল ৰকেট ইঞ্জিনটোৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপচন বি CE-20 ক্ৰাইজেনিক ইঞ্জিন। নেক্সট কুৱেশ্যন, ভাৰতে কেতিয়া প্ৰথম ৰকেট নিক্ষেপ কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপচন বি 21 নৱেম্বৰ 1963। 21 নৱেম্বৰ 1963 চনত ভাৰতে প্ৰথম ৰকেট নিক্ষেপ কৰিছিল। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ৰ লেণ্ডাৰত কিমান থ্ৰটল সক্ষম ইঞ্জিন আছে? শুদ্ধ উত্তৰ হৈছে অপচন চি 4। চন্দ্ৰযান 3ৰ লেণ্ডাৰত মুঠ 4টা থ্ৰটল সক্ষম ইঞ্জিন আছে। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3ত কিমানটা মডিউল আছে? শুদ্ধ উত্তৰ হৈছে অপচন বি 3। চন্দ্ৰযান 3ত মুঠ 3টা মডিউল আছে। নেক্সট কুৱেশ্যন, চন্দ্ৰৰ দক্ষিণ মেৰুত পোনপ্ৰথমে কোনখন দেশে অৱতৰণ কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপচন চি ভাৰত। ভাৰতেই হৈছে প্ৰথমখন দেশ যি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছে। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3 মিশনৰ নেতৃত্ব কোনে কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপচন বি ৰিতু কৰিধল। চন্দ্ৰযান 3 মিশনৰ নেতৃত্ব কৰিছিল ৰিতু কৰিধলে। ৰিতু কৰিধলক ৰকেট উমেন অৱ ইণ্ডিয়া বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, ৰকেট মেন অৱ ইণ্ডিয়া বুলি কোনজন ব্যক্তিক জনা যায়?
শুদ্ধ উত্তৰ হৈছে অপশ্যন চি কে শিৱন। কে শিৱনক ৰকেট মেন অফ ইণ্ডিয়া বুলিও জনা যায়। নেক্সট কুৱেশ্যন, মুন অফ দ্য ইণ্ডিয়া কোনজন ব্যক্তিক কোৱা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মলিয়াস্বামী অন্নাদুৰৈ। মলিয়াস্বামী অন্নাদুৰৈক মুন অফ দ্য ইণ্ডিয়া বুলিও কোৱা হয়।